लास्ट क्लास की पढ़ालो लास्ट क्लास আমি হ্যালোরিনৰ প্ৰিপাৰেচন বা লাষ্ট ক্লাস আমি হ্যালোরিন প্ৰিপাৰেচন কৰিছো সো আজি আমি কি পঢ়াম কেমিক্যাল ৰিএকচন অফ হ্যালোরিন হ্যালোরিনৰ ৰাসায়নিক বিক্ৰিয়া কেমিক্যাল ৰিএকচন অফ হ্যালোরিন বুলি কোৱালে আমি লাষ্ট ক্লাস কৈছো থ্ৰী টাইপস অফ কেমিক্যাল ৰিএকচন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকচন এন্ড ৰিএকচন উইথ মেথড হল সো লিখা এতিয়া নিউক্লিওফিলিক due to following reasons ইয়াৰ কাৰণ হ'ল সাবস্টিটিউশন ৰিএকচন নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া লিখা এক নম্বৰ পইণ্ট ফাৰ্ষ্ট পইণ্ট ৰেজোনেন্স সংস্পন্দন ৰেজোনেন্স ইফেক্ট বুলি লিখা ৰেজোনেন্স ইফেক্ট এক নম্বর রেজোনেন্স ইফেক্ট সংস্পন্দন প্রভাব দুই নম্বর লিখা ডিফারেন্স ইন হাইব্রিডাইজেশন সংকৰণৰ পাৰ্থক্য তিন নম্বৰ লিখা instability of phenyl cation तीन नंबर और 4 नंबर लिखा इलेक्ट्रॉन डेंसिटी of halogen तो আমি কি কৈছো তিন নম্বৰ আছে নম্বৰটো কিছে instability of phenyl cationৰ অস্থিৰতা বা কম সুস্থিৰতা phenyl cationৰ অস্থিৰতা বা phenyl cationৰ কম সুস্থিৰতা নেক্সট আমাৰ 4 নম্বৰ পইণ্ট ইলেক্ট্ৰন ডেন্সিটি অফ হ্যালোৰিনৰ থকা ইলেক্ট্ৰনৰ ঘনত্ব তো আমি কি কৈছো নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া হয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন So halogen যেনেকৈ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন দেখুৱায় হাইলি ৰিএক্টিভ হ্যালোজেন কি হাইলি ৰিএক্টিভ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন কিন্তু হ্যালোজেন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন এক্টিভিটি কম আৰু এক্টিভ হ'ব জেনাৰেল আমি সাধাৰণ উষ্ণতা ৰুম টেম্পাৰেচাৰত কেতিয়া আমি ৰিএকচন নাপাওঁ কেতিয়া এক্টিভ হ'ব এট হাই প্ৰেছাৰ এণ্ড হাই টেম্পাৰেচাৰ আমি কি কৰিব লাগিব আৰু ৰিএকচন কৰোঁতে টেম্পারেচার প্রেসার কি কৰিব লাগিব বেছি দিব লাগিব তেতিয়া এই অ্যাক্টিভ হ'ব পাৰে সাধাৰণ অৱস্থা কিন্তু হ্যালোজেন যদি আমি চাও তেতিয়া তৎক্ষণাত বিক্ৰিয়া কৰিব লাগিব সাধাৰণ ৰুম টেম্পাৰেচাৰত আমি 25 ডিগ্ৰী সেন্টিগ্ৰেডতে আমি প্ৰডাক্ট পাই যাম ৰুম টেম্পাৰেচাৰত হৈছে কিন্তু হ্যালোজেনৰ ক্ষেত্ৰত আমাৰ সেইটো নহয় হ্যালোজেনৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব টেম্পাৰেচাৰ আৰু প্ৰেসাৰ বঢ়াব লাগিব সো অ্যাক্টিভিটি কম হোৱাৰ কাৰণ কি অ্যাক্টিভিটি কম হোৱাৰ সক্ৰিয়তা কম হোৱাৰ কাৰণ হ'ল আমাৰ সংস্পন্দন প্ৰভাৱ প্ৰথম নেক্সট হ'ল আমাৰ সংকৰণৰ পাৰ্থক্য তাৰ পিছত আহিল আমাৰ ফিনাইল কেটানৰ কম সুস্থিৰতা তাৰ পিছত আহিব আমাৰ হ্যালোজেন থকা ইলেক্ট্ৰনৰ ঘনত্ব এতিয়া আমি প্ৰথমটো চাম ৰেজোনেন্স ইফেক্ট লিখা প্ৰথম এক নম্বৰ ৰেজোনেন্স ইফেক্ট মই কৈ আছো ধুনীয়াকৈ লিখি যাবা লিখা হ্যালোজেন শোষ প্লাস আৰ ইফেক্ট হ্যালোজেনে ধনাত্মক সংস্পন্দন প্ৰভাৱ দেখুৱায় হ্যালোজেনে প্লাস শোষ প্লাস আৰ ইফেক্ট হ্যালোজেনে ধনাত্মক প্লাস আর বুলি লিখিবা ধনাত্মক সংস্পন্দন প্ৰভাৱ দেখুৱায় প্লাস আর ইফেক্ট ডিউ টু রেজোনেন্স কার্বন হ্যালোজেন বন্ডস একুয়ার পার্শিয়াল ডাবল বন্ড ক্যারেক্টার সংস্পন্দনৰ বাবে কার্বন হ্যালোজেন বান্ধনী বুলি কোৱালে তোমালোকে কেনে লিখিবা CH বন্ড CH বন্ড বুলি কোৱালে বুজি পাও যে কার্বন হ্যালোজেন বন্ড আছে কার্বন হ্যালোজেন বান্ধনীয়ে আংশিক সংস্পন্দনৰ বাবে অসমত ক'লো না মই কোৱা নাই ন সংস্পন্দনৰ বাবে
কার্বন হ্যালোজেন বান্ধনী আংশিক দ্বি বান্ধনীর চরিত্র লাভ করে ইংরেজিত কৈ দিছো ডিউ টু রেজোনেন্স কার্বন হ্যালোজেন বন্ড একুয়ার পার্সিয়াল ডাবল বন্ড ক্যারেক্টার আংশিক দ্বি বান্ধনীর চরিত্র লাভ করে as a result the bond cleavage is more difficult then haloalkane ফলস্বরূপে হ্যালোএলকেনৰ তুলনাত বান্ধনী বিভঙ্গনত জটিলতা আহে ফলস্বৰূপে হ্যালোএলকেনৰ তুলনাত বান্ধনী বিভঙ্গনত জটিলতা আহে বান্ধনী বিভঙ্গনত জটিলতা therefore haloarine are less reactive towards nucleophilic substitution reaction hey নিউক্লিওফিলীয় প্রতিস্থাপন বিক্রিয়ার প্রতি হ্যালোরিনৰ সক্রিয়তা কম নিউক্লিওফিলীয় প্রতিস্থাপন বিক্রিয়ার প্রতি হ্যালোরিনৰ সক্রিয়তা কম আমি এইখিনি ভালদৰে বুজিবৰ কাৰণে আমাৰ SN1 আৰু SN2 ৰিএকচন খিনি ভালদৰে জানিব লাগিব সো SN1 আৰু SN2 ৰিএকচন মই ভিডিঅ'ত দিছো তোমালোকে ভালদৰে আকৌ চাই লবা আৰু এবাৰ গৈ ঘৰত নোটখিনি পঢ়ি লবা ভালদৰে আৰু ভিডিঅ'টো ভালদৰে চাই লবা তেতিয়া SN1 SN2 খিনি বুজি পাবা আৰু SN1 SN2 খিনি ভালদৰে বুজি পালেহে তোমালোকে এইখিনি বুজি পাবা প্ৰথম কথা তাৰোপৰি দ্বিতীয় কথাটো হৈছে কি এইচএস ফাৰ্ষ্ট ইয়াৰত যদি সংস্পন্দনৰ ধাৰণা নাই অলপো যদি ৰেজোনেন্স বুজি পোৱা নাই তেতিয়া হলে তোমালোকে ইয়াত প্ৰবলেম পাবা কেনেকৈ হৈছে মনত আছে প্লাস আৰ ইফেক্ট মাইনাস আৰ ইফেক্ট আছে প্লাস আৰ ইফেক্ট আৰু মাইনাস আৰ ইফেক্ট কি আছিল ধনাত্মক সংস্পন্দন প্ৰভাৱ ঋণাত্মক সংস্পন্দন প্ৰভাৱ এইটো হ্যালোএৰিন আমি হ্যালোএৰিন বুলি ক'লে বেনজিন দল সেম ইয়াত কি দিছো ক্লোৰিনে দিছো সিয়া হয় সো ইয়াত লন পেয়াৰ আছে ক্লোৰিনৰ আছে না নাই আছে সো এই লন পেয়াৰ এইটো কাৰ্বনৰ দিয়া লগে পাই বন্ডাল কি হ'ব ভাঙি যাব তেতিয়া আমি কি পাম ইয়াত ক্লোৰিনৰ ডাবল বন্ড আহিব ইয়াত লন পেয়াৰ জৰিয়ে পাই বন্ডৰ লন পেয়াৰ ইয়াত আহিব আছে এইটো পাই বন্ডৰ ইয়াত হলে এই পাই বন্ডাল ভাঙি যাব এই যে লন পেয়াৰ এইটো কাৰ্বনৰ দিয়া লগে পাই বন্ডাল কি হ'ব ভাঙি যাব তেতিয়া আমি কি পাম যদি তোমালোকৰ ৰেজোনেন্স ভালদৰে মনত নাই তেতিয়াহলে মই ৰেজোনেন্সৰ ক্লাছ এটা আকৌ কৰি দিম তোমালোকক পিছত এবাৰ এই লন পেয়াৰ যোগ এইটো কাৰ্বনত দিয়া লগে এবাৰ কি হ'ব এই পাই বন্ডাল কি হ'ব সো আমি সংস্পন্দন কি এৰে বুজা সদায় ডাবল হেডেড এৰো ৰেজোনেন্স সদায় কি এৰে বুজা আমি ডাবল হেডেড এৰোৰে বুজাও দুমুখীয়া কাৰ্চিন ন এটা দুমুখীয়া কাৰ্চিনেৰে বুজাও সদায় ৰেজোনেন্স ষ্ট্ৰাকচাৰ এইটা হল ৰেজোনেন্স ষ্ট্ৰাকচাৰ হয় আৰু ইয়াৰ টু ষ্ট্ৰাকচাৰক আমি কি বুলি কওঁ সদায় ৰেজোনেন্স হাইব্ৰিড বুলি কওঁ সদায় ৰেজোনেন্স হাইব্ৰিডত কো ৰেজোনেন্স ষ্ট্ৰাকচাৰ এনাৰ্জি কি হয় বেছি হয় আৰু ৰেজোনেন্স ষ্ট্ৰাকচাৰ এনাৰ্জি বেছি হয় কাৰণ ৰেজোনেন্স ষ্ট্ৰাকচাৰবোৰ সদায় কি হয় যাৰ এনাৰ্জি বেছি তাৰ ষ্টেবিলিটি কি হয় কম হয় মানে হাইলি ৰিএক্টিভ বাট জিনো এটা সংস্পন্দন এটি প্লাস আৰ ইফেক্ট কি শো কৰিছে প্লাস আৰ ইফেক্ট শো কৰিছে সো সংস্পন্দনৰ কাৰণে কি আছে কাৰ্বন হাইড্ৰোজেন বান্ধনী কি লাভ কৰিছে পাৰ্শিয়াল ডাবল বন্ড ডি বান্ধনী পাইছে হয় সো ডি বান্ধনী পোৱাৰ লগে আমাৰ হ্যালোএলকেনৰ ক্ষেত্ৰত কি আছিল আমাৰ কাৰ্বন হাইড্ৰোজেন বান্ধনী কি আছিল এক বান্ধনী আছিল হয় হ্যালোএলকেনৰ ক্ষেত্ৰত কাৰ্বন হাইড্ৰোজেন বান্ধনী এক বান্ধনী এখানে ইজিলি হাইড্ৰোজেন ডিপাৰ্ট কৰাৰ লগে লগে আমি কি পাইছিলো কাৰ্বকেটায়ন পাইছিলো SN ওয়ান ৰিএকচন আমি ইজিলি কি পাইছিলো কাৰ্বকেটায়ন পাইছিলো না হয় ইয়াত যেহেতু কাৰ্বন হাইড্ৰোজেন বান্ধনী মই ক্লোৰিন দিছো বাৰু X দিলেও কথা নাই যিকোনো হাইড্ৰোজেন কাৰ্বন ক্লোৰিন বান্ধনী বা কাৰ্বন হাইড্ৰোজেন বান্ধনী যেটো ডি বান্ধনী সদায় জানো যে আমাৰ এক বান্ধনীতকৈ ডি বান্ধনীৰ কি হয় স্ট্ৰেংথৰ মান বন্ধনৰ বেছি সো আৰু বন্ধনৰ মান বেছি হোৱাৰ লগে লগে ইজিলি কি কৰিব নোৱাৰে ক্লোৰিন ওলাই যাব সো ইজিলি যদি উঠি হয় যে ক্লোৰিনটো ওলাই না যায় তেতিয়াহলে নিউক্লিওফাইলে এটাক কৰিব পাৰিব জানো ইয়াত যেনেকৈ কাৰ্বকেটায়ন ফৰ্মেশন হোৱাৰ লগে নিউক্লিওফাইলে উঠি হয় যে এটাক কৰিছিল আক্ৰমণ কৰিছিল ইয়াত
কি হ'ব ক্লোৰিনটো ওলাই যাব নিবিচাৰিব আৰু নোযোৱাৰ লগে লগে ইয়াত কি কৰিব নোৱাৰিব আক্ৰমণ কৰিব নোৱাৰিব তো কি কৰিব লাগিব তাৰ কাৰণে আমি টেম্পাৰেচাৰ আৰু প্ৰেছাৰ বঢ়াই দিব লাগিব যাৰ ফলত কি কৰিব ওলাই যাব পাৰে তাৰমানে সাধাৰণ অৱস্থা কি নিউক্লিঅফিলৰ প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব নিবিচাৰিব কাৰণ ই কি লাভ কৰিলে পাৰ্চিয়েল ডাবল বন্ড ক্যাৰেক্টাৰ পালে পাৰ্চিয়েল ডাবল বন্ড ক্যাৰেক্টাৰ পোৱাৰ লগে লগে তোমাৰ কি হ'ব বন্ড ষ্ট্ৰেংথৰ মান বাঢ়ি যাব বন্ডৰ মান বাঢ়ি যাব আৰু বন্ডৰ বাঢ়ি যোৱাৰ লগে বান্ধনী বিভংগন মানে কাৰ্বন হাইড্ৰোজেন বান্ধনী এই কাৰ্বন হাইড্ৰোজেন বান্ধনী যি বিভংগন অতি সহজে হৈছিল হেলোজেনৰ ক্ষেত্ৰত হেলোৰিনৰ ক্ষেত্ৰত বিভংগনত কি আহিব জটিলতা আহিব আৰু হেলোজেনৰ বিভংগনত জটিলতা অহাৰ লগে লগে কি হ'ব আমি প্ৰডাক্টটো নাপাম সাধাৰণ অৱস্থা বুজি পাইছে কি কৈছো মই হৈছে সো এইখিনি তো এইখিনি বুজি পালা তোমালোকে হা সো নেক্সট আহা আমাৰ ইয়াৰ পিছত 2 নম্বৰ পইণ্ট কি আছে ডিফাৰেন্স ইন হাইব্ৰিডাইজেশ্যন সংকৰণৰ পাৰ্থক্য লিখা সংকৰণৰ পাৰ্থক্য ইন হেলোয়েৰিন carbon atom is sp2 hybridization. On the other hand, in haloalkane, carbon atom is sp3 hybridization. Haloarinor ক্ষেত্ৰত কাৰ্বন পৰমাণুৰ সংকৰণ sp2 আনহাতে হ্যালোএলকেনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণুৰ সংকৰণ sp3 হ্যালোএলকেনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণুৰ সংকৰণ sp3 sp2 hybridized carbon atom has greater s character sp2 hybridized carbon atom has greater s character than sp3 hybridized carbon. sp3 hybridized carbonor তুলনা sp3 সংকৰিত কাৰ্বনৰ তুলনা sp3 সংকৰিত কাৰ্বনৰ তুলনা sp2 সংকৰিত কাৰ্বনৰ s চৰিত্ৰৰ মান বেছি s চৰিত্ৰৰ মান বেছি as a result sp2 carbon is highly electronegative ফলস্বৰূপে sp2 কাৰ্বনৰ বিদ্যুৎ ঋণাত্মকতাৰ মান বেছি therefore in haloarin carbon halogen bond is more tightly bonded than carbon halogen bond in haloalkane ফলস্বৰূপে sp2 সংকৰিত কাৰ্বন পৰমাণু বিদ্যুৎ ঋণাত্মকতাৰ মান বেছি sp2 সংকৰিত কাৰ্বন পৰমাণুৰ বিদ্যুৎ ঋণাত্মকতাৰ মান বেছি হে হ্যালোএলকেনৰ কাৰ্বন হ্যালোজেন বান্ধনীৰ তুলনা CH বন্ড দিবা হ্যালোএলকেনৰ কাৰ্বন হ্যালোজেন বান্ধনীৰ তুলনা হ্যালোএৰিনৰ কাৰ্বন হ্যালোজেন বান্ধনী দৃঢ়ভাৱে থাকে তুলনা হ্যালোএৰিনৰ কাৰ্বন হ্যালোজেন বান্ধনী দৃঢ়ভাৱে থাকে ডাজ carbon halogen bond in haloarin is 169 picometer carbon halogen bond in haloarin is 169 picometer why carbon halogen bond in haloalkane is 177 picometer সেইভাবে হ্যালোএৰিনৰ কাৰ্বন হ্যালোজেন বান্ধনীৰ দৈৰ্ঘ্য এইভাবে হ্যালোএৰিনৰ কাৰ্বন হ্যালোজেন বান্ধনীৰ দৈৰ্ঘ্যৰ মান 169 পিকোমিটাৰ হ্যালোএৰিনৰ কাৰ্বন হ্যালোজেন বান্ধনীৰ দৈৰ্ঘ্যৰ মান 169 পিকোমিটাৰ আৰু হ্যালোএলকেনৰ কাৰ্বন হ্যালোজেন বান্ধনীৰ দৈৰ্ঘ্যৰ মান
177 পিকোমিটাৰ কাৰ্বন হেলোজেন বান্ধনীৰ দৈৰ্ঘ্যৰ মান 177 পিকোমিটাৰ হৈছে লিখা চাবা এইটো আমাৰ হেলোয়েৰি সে মই ইয়াত x বুলি দিছো আৰু এইটো আমাৰ হেলোয়েৰি এই কাৰ্বনৰ সংকৰণ সদায় কি sp2 হয় যে কাৰ্বন আছে আমি আগতে জানো হয় কাৰ্বনৰ দ্বিবন্ধনী থাকিলে কাৰ্বনৰ সংকৰণ কি হয় sp2 হয় সো ইয়াত কাৰ্বন কাৰ্বন কি একা বন্ধনী আছে সো কাৰ্বনৰ সংকৰণ কি হ'ব sp2 সো এই কাৰ্বনটো আমাৰ sp2 সংকৰিত এই কাৰ্বনটো আমাৰ কি sp2 সংকৰিত এই s চৰিত্ৰ জানা তোমালোকে কি s চৰিত্ৰ s ক্যাৰেক্টাৰ মান জানা যদি sp3 হয় আছে s ক্যাৰেক্টাৰ কিমান হ'ব sp3 হোৱাৰ লগে s ক্যাৰেক্টাৰ হ'ব 25% আৰু p ক্যাৰেক্টাৰ হ'ব আমাৰ কি 75% হয় টোটাল 100 sp2 হলে s চৰিত্ৰ হ'ব 33.3% and p ক্যাৰেক্টাৰ হ'ব 66.6% আৰু sp হোৱাৰ লগে s ক্যাৰেক্টাৰৰ মান হ'ব 50% আৰু p ক্যাৰেক্টাৰৰ মান হ'ব 50% এতিয়া আমি যদি চাবলৈ যাও sp3 কাৰ্বনত s ৰ মান কিমান 25% আৰু sp2 কাৰ্বনত s ৰ মান কিমান 33% সো যিমানে s চৰিত্ৰৰ মান বাঢ়িব s ক্যাৰেক্টাৰ যিমানে বাঢ়িব কিমানে বিদ্যুতিক মন্ত্ৰৰ মান কি হ'ব বাঢ়ি যাব তাৰমানে sp3 কাৰ্বনৰ কৈ sp2 কাৰ্বনৰ বিদ্যুতিক মন্ত্ৰৰ মান কিমান ইলেক্ট্ৰনেগেটিভিটিৰ মান বেছি আৰু যিমানে ইলেক্ট্ৰনেগেটিভিটি বেছি হ'ব কাৰ্বনটো ইলেক্ট্ৰনেগেটিভিটি বেছি হ'লে বন্ডাল কি কৰিব নিজৰ ফালে টানি আনিব বান্ডেল কি কৰিব নিজৰ ফালে টানি আনিব সো টানি আনাৰ লগে কি হ'ব কাৰ্বন হেলোজেনৰ এই হেলোজেন বন্ডটো কি হ'ব বন্ড লেন কি হ'ব ছুটি হৈ যাব সো বন্ড লেন ছুটি হোৱাৰ লগে ইয়াৰ বন্ড লেন কি হ'ব 169 পিকোমিটাৰ পাম কিন্তু ইয়াত যদি s চৰিত্ৰৰ মান বেছি হয় ইলেক্ট্ৰনেগেটিভিটিৰ মান কম সো ইয়াৰ বন্ড লেন কিমান হ'ব 177 পিকোমিটাৰ সো এই কাৰ্বন হেলোজেনৰ তুলনাত হেলোজেনৰ কাৰ্বন হেলোজেনৰ তুলনাত হেলোয়েৰিনৰ কাৰ্বন হেলোজেন বান্ধনীৰ দৈৰ্ঘ্যৰ মান সদায় কম বন্ড লেন সো বন্ড লেন ছুটি হোৱাৰ লগে কি হ'ব বন্ড লেন ছুটি হোৱাৰ লগে ইয়াৰ পৰা অতি হয় যে বন্ড লেন শৰ্টাৰ বন্ড লেন হায়াৰ এনাৰ্জি সো বন্ড লেন যেতিয়া কমি যাব হয় বন্ড লেনটোৰ মান কমি যোৱাৰ লগে এনাৰ্জি কি লাগিব বেছি লাগিব ভাঙবাৰ কাৰণে সো আমি বেছি এনাৰ্জি এপ্লাই কৰিব লাগিব সেই কাৰণে ই সাধাৰণ অৱস্থাতেই আমাৰ নিউক্লিয়ৰ প্ৰতিষ্ঠাপন বিক্ৰিয়া দেখুৱাব কিন্তু এইটো সাধাৰণ অৱস্থাত কি নেদেখুৱাই নিউক্লিয়ৰ প্ৰতিষ্ঠাপন বিক্ৰিয়া এই সাধাৰণ অৱস্থাত নিউক্লিয়ৰ প্ৰতিষ্ঠাপন বিক্ৰিয়া দেখুৱাব নোৱাৰে সো আমি তাক প্ৰেছাৰ বা টেম্পাৰেচাৰ বেছি কৰিব লাগিব হয় সেইকাৰণে নিউক্লিয়ৰ প্ৰতিষ্ঠাপন বিক্ৰিয়াৰ প্ৰতি সক্ৰিয়তা কি হ'ব ইয়াত কমি যাব এতিয়া পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন পৰীক্ষাত কোৱেশ্চন আহিব যে why bond length of halogen is shorter than halogen হয় why bond length of halogen is shorter than halogen বা উল্টা উল্টি কৰে why bond length of halogen is higher than bond length of halogen হয় but তেনেকৈ why bond length of halogen is 169 picometer while bond length of halogen is 177 picometer give reason too much so answer to পাৰিবা কৰিব বুজি পাইছা কি কৈছো মই so এখিনি so আমি এখিনি বুজি পালো হয় কোৱেশ্চন এটা লিখা why bond length of halogen is shorter bond length of halogen is shorter than why bond length of halogen is shorter than bond length of halogen কিয় হ্যালোজেনৰ তুলনাত হ্যালোজেনৰ বান্ধনী দৈৰ্ঘ্যৰ মান কম কিয় হ্যালোজেনৰ তুলনাত হ্যালোজেনৰ বান্ধনী দৈৰ্ঘ্যৰ মান কম টু মাৰ্কস পাৰিবা আনসাৰটো লিখিব এবাৰ আহিলে আমাৰ কি ইনষ্টেবিলিটি অফ ফিনাইল কেটায়ন ইনষ্টেবিলিটি অফ ফিনাইল কেটায়ন ফিনাইল কেটায়নৰ অস্থিৰতা তোমালোকে এনসিআরটি বুকৰ পৰা লিখিবা মই কথাখিনি বুজাই দি আছো হা এনসিআরটি বুকৰ পৰা লিখিলা মই কথাখিনি বুজাই দি আছো ইনষ্টেবিলিটি অফ ফিনাইল কেটায়ন অস্থিৰতা তোমরা এনসিআরটি বুকৰ পৰা লিখিলা মই বুজাই দি আছো তোমালোকক
instability of phenyl cation so মই বুজাই দিছো চাবা ইফালে চাবা সকলো instability of phenyl cation লিখি লবা পিছত চাবা এইটো হ্যালোজেন এইফালে গুৰুত্ব দিয়া এইটো হ্যালোজেন ইয়াত আমাৰ হ্যালোজেন আছে যদি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱাব লাগে সে SN1 ৰিঅ্যাকশন দেখুৱাব লাগিলে SN1 ৰিঅ্যাকশন দেখুৱাব যেনে হ্যালোজেন কেন যদি আমি চাব যাও হ্যালোজেন কেন SN1 ৰিঅ্যাকশন দেখুৱাব লাগিলে কি হয় হলে হ্যালোজেন ওলাই যায় যোৱাৰ লগে লগে আমি কি পাওঁ কাৰ্বকেটায়ন পাওঁ সো কাৰ্বকেটায়ন পালে কাৰ্বকেটায়ন কি কৰে নিউক্লিওফাইলে অ্যাটাচ কৰে আমি SN1 ৰিঅ্যাকশন পাওঁ হয় না হয় ঠিক আছে কিন্তু হ্যালোজেনত যদি এইটো হ্যালোজেন ওলাই যাব লাগে যোৱাৰ লগে হ্যালোজেন ওলাই গ'ল ঠিকই ওলাই গ'ল যোৱাৰ লগে আমি ইয়াত কি পাওঁ কেটায়ন এটা পাম না এইটো কি এটা কি বুলি কওঁ ফিনাইল কেটায়ন এইটো কেটায়ন কি হ'ব আমাৰ ফিনাইল কেটায়ন সো ফিনাইল কেটায়ন হলে এইটো কাৰ্বন পজিটিভ শো কৰিছে কেটায়ন হোৱাৰ লগে লগে কিন্তু লগত কি আছে পাই বন্ধনী আছে সো পাই বন্ধনী ইলেক্ট্ৰন ডেনসিটি অবভিয়াসলি আছে সো এই স্টেবল হৈ থাকিব জানো কেটায়নটো তখন কেটায়ন কার্বন এই কার্বন পজিটিভ দেখুৱা মানে কি ইলেক্ট্ৰন কম দেখুৱাইছে আকৌ লগত পাই বন্ধনী নিশ্চয় এইজন ইলেক্ট্ৰন কি কৰিব ইয়ালৈ গুচি যাব ন ইলেক্ট্ৰন ইয়ালৈ গুচি যোৱাৰ লগে আমি পাম জানো না পাম সিকিম পাই যাব তখন সো স্টেবল নহয় ই কেটায়ন হৈ নাথাকে তৎক্ষণাত ভাঙি যাব ই কেটায়ন যে এইটো তৎক্ষণাত ভাঙি যাব যোৱালৈ নিউক্লিওফাইল আক্ৰমণ কৰিব পাৰিব জানো নিউক্লিওফাইলে আক্ৰমণ কৰিব নোৱাৰে কাৰণ নিউক্লিওফাইলে ক'ত আক্ৰমণ কৰে কৰে কেটায়ন হৈ আক্ৰমণ কৰে নিউক্লিওফাইলে আক্ৰমণ কৰিব পাৰিব জানো নোৱাৰে সো নিউক্লিওফাইলে যদি আক্ৰমণ কৰিব নোৱাৰে তেতিয়া SN1 বিক্ৰিয়া দেখুৱাব জানো নেদেখুৱায় তাৰ মানে হ্যালোজেনে কি বিক্ৰিয়া নেদেখুৱায় SN1 বিক্ৰিয়া নেদেখুৱায় যদি কোৱেশ্চন মতে কিয় হ্যালোজেনে SN1 বিক্ৰিয়া নেদেখুৱায় ইয়াৰ কাৰণটো কি হ'ব ইনষ্টেবিলিটি অফ ফিনাইল কেটায়নৰ অস্থিৰতাৰ বাবে হ্যালোজেনে কি বিক্ৰিয়া নেদেখুৱায় SN1 বিক্ৰিয়া না তাৰমানে হ্যালোজেনে যিবোৰ নিউক্লিওফিলিক প্ৰতিষ্ঠান বিক্ৰিয়া দেখুৱায় কি দেখুৱায় সদায় SN2 মেকানিজম শো কৰে কি শো কৰে সদায় SN2 মেকানিজম ধৰিব পাৰিছে কি কৈছো মই লিখা এতিয়া সকলোৱে বুজি পাইছে কি কৈছো এইখিনি হল তো কোৱেশ্চন এটা লিখা why halogen does not show SN1 reaction why halogen does not show SN1 reaction কিয় halogen SN1 বিক্রিয়া নেদেখুৱায় কিয় হ্যালোজেনে SN1 বিক্রিয়া নেদেখুৱায় হৈছে When next sign over point to go this is sign over point to কি আছে তোমালে এনসিআর টু কত কই লিখি লবা পয়েন্ট কই দিছি সোয়া ইলেকট্রন ডেনসিটি অফ হ্যালোজেন সদায় মনত ৰাখিবা নিউক্লিওফাইল কি ইলেকট্রন রিচ স্পেসিস নিউক্লিওফাইল কি ইলেকট্রন রিচ স্পেসিস নিউক্লিওফাইল বলি কাক কম যদি ইলেকট্রনৰ ঘনত্ব কি থাকে বেছি থাকে হ্যালোজেনত কি বন্ধনী আছে পাই বন্ধনী আছে সো পাই বন্ধনীটো মানে কি বুজিছে ইলেকট্রন ডেনসিটি বেছি থকা বুজিছে সো ইয়াতো ইলেকট্রন ডেনসিটি আছে ইয়াতো ইলেকট্রন ডেনসিটি আছে সো এটা নিউক্লিওফাইলে যেতি ইয়াত আক্ৰমণ কৰিব আহিব কিন্তু দূৰে ইলেকট্রন ডেনসিটিৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব ৰিপালচন হ'ব সো নিউক্লিওফাইলে ইজিলি আক্ৰমণ কৰিব পাৰিব জানো যদি ইয়াত ইলেকট্রন ডেনসিটি কম থাকিলে তৎক্ষণাত আক্ৰমণ কৰিলে কাৰণ ইলেকট্ৰনে নাই সো তৎক্ষণাত কি কৰিব অ্যাটাক কৰিব কিন্তু দুটাৰে যে ইলেকট্ৰন ডেনসিটিৰ মান বেছি আছে সো ওচৰ চাপাৰ লগে তৎক্ষণাত কি হ'ব ৰিপালচন হৈ যাব সো বিকৰ্ষণ দেখুৱাব আৰু বিকৰ্ষণ দেখুৱাৰ কাৰণে ইয়াৰ সক্ৰিয়তা কি হ'ব কমি বুজি পাইছা পইণ্টটো সো বুকত গৈ লিখি লবা হ'ব এতিয়া চোৱা আমি গম পালো হ্যালোজেনে সাধাৰণ অৱস্থাত কি নেদেখুৱায় নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায় কিন্তু আমি যদি কি কৰো সে টেম্পারেচার বঢ়াই দিলু প্রেসার বঢ়াই দিলু তেতিয়া কি দেখুৱাব প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব আমি টেম্পারেচার প্রেসার বঢ়াই দিব লাগিব তো কেটামান ৰিঅ্যাকশন চাও চোৱা এইটো হ্যালোজেন হয় ইয়াত মই কি দিছো চাও ইয়াত Cl দিলো বাৰু ক্লোৰোবেনজিন ইয়াত সোডিয়াম হাইড্রোক্সাইড দিছো NaOH একোয়া সোডিয়াম হাইড্রোক্সাইড দিছো দি মই টেম্পারেচার দিছো 623 কেলভিন আৰু প্ৰেসাৰ দিছো আমাৰ 300 এটমস্ফেৰিক প্ৰেসাৰ তো দিয়ালে তৎক্ষণাত কি হয় NaCl ওলাই গুচি যাব আমি কি পাম ইয়াত NaCl ওলাই গুচি যাব OH টো ক'ত লাগিব লাগিব এটো আমি কি পাম OH ইলে ফিনল
হৈছে এটো আমাৰ কি আছে ক্লোৰোবেঞ্জিন সো সাধাৰণ অৱস্থা নিউক্লিয়ফিলিয়া প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱাৰ কাৰণে আমি কি কৰিব লগা হৈছে ইয়াত টেম্পাৰেচাৰ আৰু প্ৰেছাৰ বঢ়াই দিব লগা আছে ঠিক আছে কিন্তু যদি আমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ মানে কি যিবোৰ গ্ৰুপে ইলেক্ট্ৰন কি কৰে উইথড্ৰ কৰে টানি আনিব ইলেক্ট্ৰন ডেন্সিটি কি কৰিব টানি আনিব আমি এইচএস ফাৰ্স্ট ইয়াৰ শিকিছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এণ্ড ইলেক্ট্ৰন ৰিপেলিং গ্ৰুপ বা ইলেক্ট্ৰন পুশিং গ্ৰুপ কোনবোৰ ইলেক্ট্ৰন অসমীয়াত কি বুলি কয় ইলেক্ট্ৰন আকৰ্ষণমূলক নাইবা ইলেক্ট্ৰন বিকৰ্ষণমূলক যে ইলেক্ট্ৰন ঘনত্ব কি কৰিব টানি আনিব তাক আমি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বুলি কওঁ এই ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আমাৰ কি ইলেক্ট্রন উইথড্রয়িং গ্রুপ যদি আমি সাবলে যাও এইচএস ফার্স্ট ইয়ার কিটা হচ্ছে NO2 গ্রুপ ইলেক্ট্রন উইথড্রয়িং গ্রুপ COH গ্রুপ ইলেক্ট্রন উইথড্রয়িং গ্রুপ CH গ্রুপ ইলেক্ট্রন উইথড্রয়িং গ্রুপ CN গ্রুপ ইলেক্ট্রন কি উইথড্রয়িং গ্রুপ যে ইলেক্ট্রন ঘনত্ব কি করে তো ইয়াত যদি মই ইলেক্ট্রন উইথড্রয়িং গ্রুপ এটা দিম ইলেক্ট্রন উইথড্রয়িং গ্রুপ দিলো সেম মই ইয়াত কিলো Cl ললো মই অৰ্থ পজিশন NO2 এটা দিছো আৰু মই কি কৰিছো ইয়াতো NO এটা দিছো NO2 দিছো আছে প্যারা পজিশন NO2 এটা দিছো ইয়াতো সে NO2 এটা দিছো তিনিটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিছো কেইটা দিছো তিনিটা দিছো তাৰমানে ইয়াৰ ইলেক্ট্ৰন ডেন্সিটি কি কৰিব কমাই দিব ইলেক্ট্ৰন ডেন্সিটি টানি আনাৰ লগে লগে ইয়াৰ ইলেক্ট্ৰন ডেন্সিটি কমি যোৱালে নিউক্লিয়ফিলে কি কৰিব তৎক্ষণাত আক্ৰমণ কৰিব পাৰিব ন সো আমাৰ এবাৰ ইয়াত কি কৰিব লাগিব যদি ইলেক্ট্ৰন গ্ৰুপ উইথড্ৰয়িং গ্ৰুপ দিয়া যায় তেতিয়া টেম্পাৰেচাৰ প্ৰেছাৰৰ কোনো প্ৰয়োজনে নাই জাস্ট আমি ওয়াটার দিলে হৈ গ'ল আছে আমি ওয়াটার কন্ডেন্সার দি আমি কামটো কৰিলে হৈ যাব ৰিএকচনটো কৰিলে হৈ যাব পানীৰ ভাগ দি আমি কৰিব পাৰিছা সো ইয়াত কোনো টেম্পাৰেচাৰ প্ৰেছাৰ দিব নালাগে কাৰণ কিয় দিব নালাগে কি গ্ৰুপ আছে ইয়াত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে কি কৰিব ইয়াৰ এক্টিভিটি বঢ়াই দিব তাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইনক্ৰিজেস দ্য এক্টিভিটি অফ হ্যালোজেন টুৱাৰ্ডছ নিউক্লিয়ফিলিক সাবস্টিটিউশন ৰিএকচন ইলেক্ট্ৰন কি আকৰ্ষণমূলক নিউক্লিয়ফিলিয়া প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি হ্যালোজেনৰ সক্ৰিয়তা বঢ়াই দিয়ে বৃদ্ধি কৰে সো আমি কি পাম তেতিয়া প্ৰডাক্টটো পাম আমি ইয়াত আমাৰ কি আহিব OH আহিব অৰ্থ পজিশনটো NO2 থাকিব প্যাৰা পজিশনটো NO2 থাকিব এণ্ড আমাৰ এগেইন অৰ্থ পজিশন আমি কি পাম NO2 ধৰিব পাৰিছা বুজি পাইছা মই কি কৈছো হৈছে চলি যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এতিয়ালৈ 10টা ভিডিঅ' আপলোড কৰিলোঁ এই 10টা ভিডিঅ'ত আপলোড কৰোঁতে তোমালোকৰ পৰা ভালেখিনি সাহৰি পালোঁ ইয়াৰ পৰা মই এনকাৰেজ হৈছোঁ মই অনুপ্ৰাণিত হৈছোঁ গতিকে মই আৰু ভিডিঅ' বনাম গতিকে তোমালোকৰ পৰা যাতে সাহৰি পাই থাকোঁ তাৰ বাবে তোমালোকে কমেণ্ট কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা কথা বহুতেই কমেণ্ট কৰিছে যে ভিডিঅ'কেইটা আমি ভালদৰে দেখা নাই কৰি দিছে তো কি হয় ইয়াত মই যেতিয়া বনাইছোঁ ভিডিঅ'কেইটা লকডাউনৰ সময়ত চ' মোৰ কেমেৰা ষ্টেণ্ডো নাই বা মোৰ মোবাইল কেমেৰাটো ইমান ঠিক নহয় বা লাইটৰ ফকাছৰো অলপ প্ৰব্লেম আছে ভিডিঅ' সৰু হয় চ' সেইকাৰণে মই ভালদৰে ইমান ধুনীয়াকৈ কৰিব পৰা নাই লকডাউন খোলাৰ পিছত আৰু ভালদৰে কৰিবলৈ ট্ৰাই কৰিম তোমালোকৰ কমেণ্টৰ পৰাই মই ভালদৰে কিমান আগুৱাই যাব পাৰোঁ সেইটো বুজি পাম আৰু তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা